নমস্কাৰ বন্ধুসকল, এটা বিগ আপডেট আহি পৰিছে মেট্ৰিক পৰীক্ষাৰ্থী কেণ্ডিডেটখিনিৰ কাৰণে, অৰ্থাৎ যিমানখিনি কেণ্ডিডেটে মেট্ৰিক পৰীক্ষা দি থৈছিল তেওঁলোকৰ ৰিজাল্টক লৈ এটা আপডেট আহি পৰিছে। আৰু হয়তো গম পাইছে যে যোৱাকালি যিহেতু ঘোষণা কৰিছে আমাৰ মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিয়া হ'ব বহাগ বিহুৰ পূৰ্বে, অৰ্থাৎ আমি দিন বাৰৰ কথা যদি আমি ক'বলৈ যাওঁ হয়তো শনি আৰু দেওবাৰৰ ভিতৰতে আমাৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা হ'ব পাৰে। আৰু যেতিয়াই ৰিজাল্ট দিব, ৰিজাল্ট দিয়া পূৰ্বে অৰ্থাৎ একদিনৰ আগতে হয়তো টুইট বা তেওঁ মুখ্যমন্ত্ৰী মহোদয় হওক যিকোনো ছ'চিয়েল মিডিয়াত হয়তো তেওঁ বা লাইভ যোগে হওক বা টুইটতে হওক বা যিকোনো ৱেবছাইটতে হওক তেওঁ হয়তো ন'টিছ নেমাৰিলেও হয়তো তেওঁ নিজে কৈ দিব পাৰে যে অহাকালিলৈ ইমানটা বজাত ৰিজাল্ট দিয়া হ'ব পাৰে বুলি। কাৰণ আগতেও গম পাইছে যে একদিনৰ আগতে ঘপককৈ কৈ দিয়ে ৰিজাল্টটো দিয়া হ'ব, গতিকে হয়তো আমাৰ ৰিজাল্ট আহি যাব পাৰে শনি আৰু দেওবাৰৰ ভিতৰত ৰিজাল্ট অহাৰ সম্ভাৱনা আছে মেট্ৰিক পৰীক্ষা। যিহেতু বহাগ বিহুৰ পূৰ্বে ৰিজাল্ট দিয়াৰ কথা কৈছে এতিয়া, আৰু হয়তো গম পাইছে যে আজি যিহেতু 9 তাৰিখ আৰু হাতত বেছিদিন সময় 3-4 দিন আছে যিহেতু বিহুলৈ, গতিকে আমি ভাবিব পাৰোঁ যে শনি আৰু দেওবাৰৰ ভিতৰত আমাক ৰিজাল্ট ঘোষণা কৰা হ'ব পাৰে মেট্ৰিক পৰীক্ষাৰ। গতিকে বহুত বেছি ভাল খবৰ, ইয়াত ৰঙালী বিহুৰ পূৰ্বে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। এবছৰ হোৱা বৈঠকত জনালে এইটো গম পাইছে এপ্ৰিলৰ শেষত মে'ৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব এইচএছৰ ফলাফল, সেইটো এইচএছৰ হয়। আৰু বাকী যিটো আমাৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব বহাগ বিহুৰ পূৰ্বে। বেছিদিন সময় নাই, 3 দিন বা 4 দিন তোমালোকে ৱেইট কৰা, হয়তো শনি আৰু দেওবাৰৰ ভিতৰতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট তোমালোকে পাই যাব পাৰা। আৰু তাৰ এদিনৰ আগতে তোমালোকে অফিচিয়েল আপডেটটো পাই যাবা। আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা, আমাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আহি আছে এইকেইদিনৰ ভিতৰতে।